নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পিছত এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আজি আচলতে ঘৰৰ পৰা ওলাই আহিলোঁ। তাই আহিছে, মোৰ বেটিও আহিছে লগত। আৰু এতিয়া মিঠাই ল'বলৈ আহিলোঁ। মিঠাই ল'বৰ কাৰণে এতিয়া মাকুমত খুব ধুনীয়া এখন দোকান খুলিলে দেই, কানুজি বুলি কিনে। আচলতে আগতে আমি চকু হোটেল বুলি কওঁ। এখন আছে আমাৰ ট্ৰাফিক পইণ্টৰ ছাইডত, আপোনালোকে দেখিছে চাগে, তাত খুব ভিৰ লাগি থাকে। আৰু এতিয়া এখন ইয়াত নতুনকৈ খোলা হ'ল। আৰু এই চেহেৰাটো মাকুমবাসী ৰাইজে বা এই চেহেৰাটো চিনি পাব, যিসকলে হোটেলখনলৈ গৈছে খাবলৈ। আৰু ইয়াত এখন ইমান ধুনীয়াকৈ হোটেল খুলিলে। ইয়াত কি পাব গম পাইছে আপুনি? বেকাৰী বস্তু গোটেইখিনি পাব দেই। বেকাৰী কুটিন পাব, লগতে এইফালে কেক পাব। আপোনালোকে ধুনীয়া ধুনীয়া কেক পাই যাব। আকৌ এইফালে মিঠাই, মানে গোটেই ভেৰাইটিজখিনি আপুনি পাই যাব ইয়াতে একেবাৰে। আছোঁ আৰু মাকুমত পাও ভাজি নাপাইছিলে, এতিয়া মাকুমতো পাও ভাজি পাব। ইয়ালৈ যদি আহে আপোনালোকে পাও ভাজিও পাব। টোপলি কচৰিটো বনাই তই চাওঁ কি লয়। কি ল'বি? অঁ, গুড়ৰ ৰসগোল্লা। মানে মই গৈ আছোঁ তো বহুত দিনৰ মূৰত এইজনী ঘৰলৈ গৈ আছোঁ, এইজনী বাইদেউজনী ঘৰলৈ গৈ আছোঁ। তো গুড়ৰ ৰসগোল্লা লৈ পেলাই। আৰু এইকেইটা কেক চাব পাৰে। এই ভেৰাইটিজ কেক কেইটা আছে, ৰসমলাই আছে। মিনিমাম কিমান টকাৰ পৰা ইয়াতে কেক পাই যাব মানুহে? 450, 400, 250, half pound 250, 1 pound 450, 2 pound, 3 pound 4, 5. যেনেকৈ অৰ্ডাৰ দিয়া হ'ব তেনেকৈ পাই যাব। গোটেই বস্তুবোৰ ইয়াতে বনোৱা হয়, টেনশ্যন নাই। মানে আচলতে আগতে কিছুমান দোকানত কি হয়, বেলেগৰ অৰ্ডাৰ দি পেলাই বেলেগে বনোৱা হয়তো। ইয়াত আছে, এই চব খুব বনাই আছে। এই ভিতৰত নোসোমাব এতিয়া। ইয়াত নিজে মেচিন লৈ আহিলে, গোটেই ছেটআপটো লৈ আহিলে খুব ধুনীয়াকৈ বনোৱা হয়। তো আহল বহল জেগাও ইয়াত। ট্ৰাফিক পইণ্টৰ ওচৰত যোনখন আছে সেইখন অলপ ঠেকমেক। তো ইয়াত কিন্তু আহল বহল জেগা আছে। তো আপোনালোকে আহি মেলি ধুনীয়াকৈ ৰসমলাইটো ফ্ৰীকৈ দিছে দেই। এইজনে ফ্ৰীকৈ দিছে বোলে। মই বোলে ভিডিঅ' বনাই দিলোঁ, সেইকাৰণে বোলে ৰসমলাইটো ফ্ৰীকৈ দিছে। ৰান্ধনীকো দিছিলে, ৰান্ধনীয়ে নাখায় বোলে। তো খাই লওঁ দেই ৰসমলাইটো। বজাৰ কৰা হৈ গ'ল চচুবাৰীৰ কাৰণে। এইবোৰ লৈ লোৱা হৈছে যথেষ্টখিনি। আৰু গাহৰি 1.5 কেজি লৈ দিছোঁ। আৰু মানুহজনীৰ কাৰণে এইটো লৈছে দেই, তাই বেলেগক নহয় বোলে, নিজে খাব হ'লো। তো বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি গাড়ী লৈ ওলাই আহিছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে, বাগানৰ মাজে মাজে গৈ আছোঁ। এইফালে ফিল্ডত মানুহবোৰ দেখিছে নেকি? ফিল্ডত মানুহবোৰ কিবা কি কৰি আছে গম পাইছেনে? এই ফিল্ডত মানুহবোৰে জালুক শুকাইছে। ক'লা ক'লাবোৰ চব জালুক, এইবোৰ চব জালুক হয়। এয়া জালুক কেঁচাকৈ আমাৰ বাৰীৰ পৰা জালুক কিনি আনি ইয়াতে শুকুৱাই মেলি বিক্ৰী কৰে। আহি মেলি এতিয়া মই তিনিআলি পাইছোঁ। আৰু এইডোখৰতে বৰ বেছি দূৰ নাই। আৰু এই টাৰ্ণিংটো মই সদায় গোটেই জীৱনত মনত থাকিব। আচলতে প্ৰথম মই তাইৰ ঘৰলৈ আহোঁতে টাৰ্ণিং মাৰি মেলি ইয়াতে মই গাড়ী এখন পাল্টি মাৰিছিলোঁ। ইয়াতে মই একদম সোমাই পৰিছিলোঁ খালটোত। হয় নেকি? আৰু ইয়াৰ পৰা বৰ বেছি দূৰ নাই বাৰু সিহঁতৰ ঘৰ পাবলৈ। তো এয়া এখন হৈ গ'ল পটেশ্বৰী স্কুল। পাই গ'লোহি। ইয়াৰ প্ৰায় এনেকৈ টাৰ্ণিং মাৰি আগপিনে গ'লে আমি পাই যাম। অঁ কোৱা। এইটো ৰাস্তাটো গম পাইছে, যেতিয়া মই আহিছিলোঁ তেতিয়া কিন্তু খুব বেয়া হৈছিলে। এতিয়া কিন্তু টাইলছৰ ৰাস্তা বনালে, এতিয়া আহিবৰ কাৰণে ভাল হ'ল। এইডোখৰতো খুব বেয়া আছে ৰাস্তাটো। এটা পুল দি দিয়া হ'ল এতিয়া। এইডোখৰতো গাড়ী আগতে ফচি যায়। আৰু সেইটো আইতাকৰ ঘৰ পাইছোহি। আৰু মই কি দিছ? চাহপানী দিছ? অঁ, তো আহি পাই গ'লোহি। এইফালে দেউতা জিভাই আছে, এইফালে বাপেকৰ ওচৰত বহি দিছে জীয়েকে আহি পিনি। চেহেৰা চব একেই দেখিলে বাপেকৰ জীয়েকক। আৰু এইফালে বৌজনী আমাক। তাৰপিছত এইফালে চাহ দিছেহি। চাহ খাবলৈ পোৱালি 8টা আছে, 9টা দিছিলে। বেছিবলৈ ন কম দামত দিছে ন? আচলতে গাঁৱৰ পৰিৱেশত আহিলে এইটোৱে ভাল লাগে। এতিয়া দেখিছে গোটেইখিনি এনেকৈ আমি জুই কাষত একেলগে বহি মেলি আমি চবেই খালোঁ। এতিয়া আকৌ মায়েও আহিলে, এনেকৈ চবেই একেলগত খালোঁ। এইটো ভাল লাগে আচলতে। কাৰ জীৱনত দুখ নাথাকে, চবৰ জীৱনতে দুখ থাকে। কিন্তু যেতিয়া যোনটো সময়ত লগ পোৱা যায়, সেই মুহূৰ্তটো যেতিয়া একেলগত বহি মেলি এসাঁজ লগতে এনেকৈ হাঁহি ফূৰ্তিৰে খোৱা হয়, সেই মুহূৰ্তটোৱে কিবা এটা বেলেগ এটা ভাল লাগে। সেই যিমানবোৰ দুখ থাকে, সেই দুখবোৰ চব সকলোবোৰ পাহৰি যোৱা হয়। সেইটো কাৰণে কয় যে একগোটকৈ যেতিয়া ফেমিলিটো থাকে তেতিয়া শক্তিশালী হৈ থাকে বুলি।